নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই শ্ৰেণীৰ আমাৰ গণিতৰ যিটো পাঠ বিয়োগ হয়নে পাঠ নম্বৰ 5 এটো আমি আলোচনা কৰিম আমি গোটেই পাঠটো আলোচনা কৰিম আৰু আমি গোটেইখিনি পঢ়িম আৰু যিসকলে মোৰ এই ভিডিঅ'টোতে নতুনকৈ আহিছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চোৱা আৰু যাতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰা হয়নে এতিয়া আমি পঢ়িছো যাদৱ পায়েং এগৰাকী প্ৰসিদ্ধ পৰিৱেশ প্ৰেমী অসমৰ যোৰহাট জিলাৰ ককিলামুখ অঞ্চলত ব্ৰহ্মপুত্ৰ ঔনা চাপৰিৰ এক বৃহৎ চৰ অঞ্চলৰ গছপুলি ৰোপণ কৰি চৰ অঞ্চলটোক তেখেতে অৰণ্যলৈ ৰূপান্তৰিত কৰিছে হয়নে নহয় নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেখেতক অৰণ্য মানৱ হিচাপে কি দিছে উপাধি দিছে ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি আৰু এইখিনি আমি গোটেইখিনি মই নপঢ়ো তোমালোকে নিজে নিজে পঢ়িবা 2015 চনত 26 জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী অভিধাৰে সন্মানিত কৰে হয়নে আমি এইখিনি জানো আমি সকলোৱে জানো যে যাদৱ পায়েং আমাৰ কি হয় তেওঁ ফৰেষ্টমেন অফ ইণ্ডিয়া ভাৰতৰ অৰণ্য মানৱ বুলি জানো তেওঁ একমাত্ৰ মানুহ যিজনে বহুখিনি ঠাই একেকলে বহুত গছ-গছনি ৰোপণ কৰিছে আৰু আমাৰ অসমৰ বাবে এটা সম্পদ ভাৰতৰ যি যাদৱ পায়েঙৰ আদৰ্শ আৰু অনুপ্ৰাণিত হৈ আমাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীৰ অভিভাৱক আৰু আত্মসহায়ক গোটৰ সৈতে মহিলাসকলেও তেওঁলোকৰ কিছুমান গছপুলি ৰোপণ কৰিবলৈ থিৰাং কৰিলে হয়নে নহয় 5 জুন তাৰিখে কি কৰিলে নাৰ্সাৰীৰ পৰা 147টা গছৰ পুলি বিদ্যালয়লৈ আনি 37টা গছৰ পুলি আত্মসহায়ক গোটলৈ আগবঢ়াই দিলে এইখিনি তলৰ ফটোখিনি আমি দেখিছো হয়নে আত্মসহায়ক গোটে ৰুই আছে আৰু প্ৰথমত কৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰথমে গাঁৱৰ নামঘৰৰ চৌহদত 13টা গছৰ পুলি ৰুলে তেওঁলোকে গছৰ পুলি ৰুবলৈ গছৰ পুলিত থকা সংখ্যাবোৰ সহায়ত চাই অহা সংখ্যা ৰেখাৰ সহায়ত চাও অহা বুলি কৈছে আমি সংখ্যা ৰেখাৰ সহায়ত চাব পাৰো হয়নে নহয় 37 ৰ পৰা 13 গলে কিমান হ'ব 26 হ'ব হয়নে আমি এটা লিখিছো চোৱাচোন তোমালোকে এইখিনি আমি উলটি আমি জপিয়াব পাৰো জপিয়াই আহিলে আমি এনেকুৱাকে পাম হয়নে তোমালোকে ঠিক তেনেকুৱাকে এইখিনিও কৰিব পাৰা হয়নে নহয় ইয়াতে আছে 24 আৰু 15 24 ৰ পৰা 15টা জাপ মাৰি আহিলে হল যিমান পোৱা তুমি হিমান লিখিব পাৰা হয়নে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হয়নে নহয় আমি 9 পাম হয়নে নহয় 9 লৈকে জপিয়াব লাগিব ঠিক তেনেকুৱাকে আমি তলৰখিনিও কৰিম এইখিনিও কৰিম আৰু এইখিনিও কৰিম মই এইখিনি পঢ়ি নিদু তোমালোকে নিজে নিজে চেষ্টা কৰিবা চোৱাচোন বিদ্যালয়খনত কোনে কেইটা গছৰ পুলি ৰুলে চাও আহাচোন বুলি কৈছে শিক্ষক আৰু অভিভাৱকে মিলি 100 কেইটা 47টা পুলি আৰু 12টা পুলি ৰুবলৈ কি গলে কিমান পুলি থাকিল চাও আহা বুলি কৈছে হয়নে 12টা পুলি ৰুলে আৰু ৰুবলৈ কিমানটা পুলি থাকিল চাব দিছে হয়নে গছৰ পুলি আছিল 147টা হয়নে নহয় তাৰ পৰা কি হল 100ৰ বাবে 100টা হল 10ৰ বাবে 10টা আৰু এটাৰ বাবে এটা ব্যৱহাৰ কৰা হৈছে ঠিক তেনেকুৱাকে ইয়াতে কিমান হল 147 আৰু কেইটা 12টা লগ হৈ কিমান হল 135টা ৰুলে টোটাল হয়নে ঠিক তেনেকুৱাকে আমি তলৰখিনিও চাম তেনেকুৱাকে ইয়াৰে তলৰখিনিও তোমালোকে নিজে নিজে চাই বুজি লবা ঠিক তেনেদৰে সেইদিনা বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ মুঠ 100 কিমান হল 10 গৰাকী শিক্ষাৰ্থী উপস্থিত আছিল হয়নে জ্যেষ্ঠসকলৰ সহযোগত তেওঁলোকে গাইপতি এটাকৈ গছৰ পুলি ৰোৱাত কিমান গছৰ পুলি থাকিল চাও আহা বুলি কৈছে গাইপতি কিমানকৈ ৰুলে তেওঁলোকে 110টা আৰু 113টা হয়নে কেইটা থাকিল বাকি 3টা থাকিল যে এই বিয়োগখিনি কৰো আহা বুলি কৈছে একক দশক শতকত ধুনীয়াকৈ ভগাই দিয়া আছে আমি এই বিয়োগখিনি কৰিব পাৰো মই কৰি দিছো তোমালোকে চাই লবা হয়নে 6 ৰ পৰা 4 গলে কিমান হ'ব 2 হয়নে নহয় আকৌ 7 ৰ পৰা 3 গলে 4 হ'ব আৰু ইফালে 2 থাকিল হয়নে ঠিক তেনেকৈ মই বাকি গোটেইকিটা বিয়োগ অংক কৰি দিছো তোমালোকে নিজে নিজে চেষ্টা কৰিবা বা ইয়াৰ পৰা চাই লিখিলেও হ'ব এই পাঠটো আলোচনা কৰাৰ মেইন উদ্দেশ্য হৈছে এই যিকেইটা সমাধানৰ অংক বুজি পাইছানে তোমালোকে এই সমাধানৰ অংককেইটা মই ভাবিলো বহুত তোমালোকে কষ্ট পাবা বুলি সেইবাবেহে মই আগবঢ়াইছো তোমালোকৰ আগলৈ এইখিনি মই ধুনীয়াকৈ এখন বহীত কৰিছো তোমালোকে তাৰ পৰা চাই ধুনীয়াকৈ তোমালোকৰ বহীত লিখি লবা নম্বৰটো চোৱাচোন চাহপাত চিঙৰাৰ বাবদ চামেলিৰ মাকে 570 টকা পালে চামেলিৰ বাবে ৰঙা ফিটা চোলা এটা মুড়িৰ লাৰু কিনুতে খৰচ হল 220 টকা তেওঁৰ হাতত কিমান টকা জমা থাকিল এইটো আমি সমাধান কৰিম এতিয়া মই তলত কৰিছো তোমালোকে চাই লোৱাচোন চামেলিৰ মাকে পালে 570 টকা হয়নে ৰঙা ফিটা চোলা মুড়ি
লাৰু হয়নে নহয় এইবোৰ কিনুতে কিমান খৰচ হল 220 টকা খৰচ হল হয়নে নহয় এতিয়া আমি এটো বিয়োগ কৰি দিলো 350 পালো এতিয়া তেওঁৰ হাতত কিমান টকা জমা থাকিল 350 টকা হয়নে নহয় এই প্ৰশ্নটোত ইয়াকে খুদিছে তেওঁৰ হাতত কিমান টকা জমা থাকিল 350 টকা মই লিখিছো 2 নম্বৰ প্ৰশ্নটো চোৱাচোন পমিৰ দেউতাকে এদিনাখন 227টা ৰঙালাও বজাৰলৈ বিক্ৰী কৰিবলৈ লৈ গৈছিল বিক্ৰী নোহোৱা 115টা ৰঙালাও তেওঁ ঘৰলৈ ঘূৰাই আনিছিল সেইদিনা তেওঁ কিমানটা ৰঙালাও বিক্ৰী কৰিছিল বুলি খুদিছে এতিয়া কেইটা ৰঙালাও বিক্ৰী কৰিলে আমি হেতু উলিয়াম চোন এইটো কৰিলো মই খ নম্বৰটো বজাৰলৈ ৰঙালাও বিক্ৰী কৰিবলৈ নিছিল 227টা ঘৰলৈ ঘূৰাই আনিছিল কিমানটা 115টা এটো আমি বিয়োগ কৰিলো বিয়োগ কৰোতে কিমান পালো 112 পালো হয়নে এতিয়া এতেকে সেইদিনা 112টা ৰঙালাওহে তেওঁ বিক্ৰী কৰিছিল চোন গ নম্বৰটো বাগিচা এখনত 120টা ফুলৰ পুলি আছে বাগিচাখনত আৰু কিমানটা ফুলৰ পুলি ৰুলে মুঠ পুলিৰ সংখ্যা 150টা হ'ব এটো মই কৰিছো তোমালোকে বহিত চাই লোৱা ভালদৰে হয় বাগিচাত ফুলৰ পুলি আছে 120টা আৰু কিমান পুলি ৰুলে মুঠ হ'ব 150টা হ'ব 150ৰ পৰা 120 মই কি কৰিছো বিয়োগ কৰি দিছো এতিয়া কিমান পাইছো 30 পাইছো হয় না নহয় আৰু এতেকে কেইটা 30টা পুলি ৰুলে কেইটা হৈ যাব 150টা পুলি হ'ব তোমালোকে নিজে নিজে চাই কৰি লবা খ নম্বৰটো ৰমাৰ হাতত 178 টকা আছে হয়নে 200 টকা হ'বলৈ ৰমাক আৰু কিমান টকা লাগিব এতিয়া মই তলত কৰিছো সমাধান ৰমাৰ হাতত টকা আছে 178 টকা হয়নে এতিয়া 200 টকা হ'বলৈ আৰু তাক কিমান টকা লাগিব 100 কি কৰিলো মই 200 টো ওপৰত পাতিলো আৰু 100 কিমান টকা আছে 78 টকা আছে এইখিনি ধুনিয়াকে পাতি দিলো আৰু হেতু বিয়োগ কৰি দিলো বিয়োগ কৰোতে কিমান ওলাল 22 ওলাল হয়নে আৰু কেই টকা লাগিব তাক 200 টকা হ'বলৈ আৰু 22 টকা লাগিব হয়নে মই এটো ধুনিয়াকৈ বিয়োগ কৰি দিছো শূন্যৰ পৰা 8 না যায় সেই কাৰণে এক ধাৰ কৰিলো ওচৰত শূন্য আছিল 2 পৰা এক ধাৰ কৰোতে তাতে 10 হল তাৰ পিছত আকৌ তাৰ পৰা তাতে শূন্য লৈ এক ধাৰ কৰোতে 10 হল 10ৰ পৰা 8 গলে 2 আৰু এটো 9 থাকিল ইয়াতে 9ৰ পৰা 7 গলে কিমান 2 হ'ব আৰু 1ৰ পৰা 1 গলে 0 হ'ব এইখিনি এটো আছে মিটখিল দীপাৱলীৰ বাবে ৰাজেনৰ খুৰাই বৰ ৰং মানে ৰং বিৰঙৰ চাকি তৈয়াৰ কৰিলে হয়নে তাৰে 455 গছি চাকি বিক্ৰীৰ বাবে বজাৰলৈ লৈ গল নিতাৰ পেহিয়েকে তাৰ পৰা 18 গছি চাকি কিনিলে এতিয়া ৰাজেনৰ খুৰাৰ হাতত কিমান গছি চাকি থাকিব এটো আমাক উলিয়াব দিছে এতিয়া আমি সকলোৱে জানো বিয়োগ কৰিব হয়নে নহয় আমি যিখিনি বিয়োগ কৰি আহিলো মই ভাবিছো এই বিয়োগটো তোমালোকে নিজে নিজে কৰিবা বুলি এতিয়া আমি 455ৰ পৰা 18 বিয়োগ কৰি দিলে ওলাই যাব হয়নে নহয় আমাৰ কিমানখিনি হয় হেতু ওলাই যাব সেই উত্তৰটো মই নকও তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰা চোৱাচোন চাকি আছিল 455 গছি হয়নে ইয়াতে লিখিছে 18 গছি চাকি বিক্ৰী কৰাৰ পাছত কিমান গছি চাকি থাকিব হয়নে এতিয়া ইয়াতে আমি এই বিয়োগটো কৰিছো তোমালোকে ভালদৰে চাই লবা 455 গছি আছিল হয়নে নহয় তাৰ পিছত আমি এইখিনি বিয়োগ কৰিলো তোমালোকে এইখিনি নিজে নিজে কৰিবা এইটো চোৱাচোন বিয়োগ কৰোৱা হা বুলি কৈছে বিয়োগ কৰা যে একক দশক শতকত ভাগ কৰা আছে এইখিনি মই নিজে কৰি দিছো তোমালোকে চাই লোৱা হয়নে 132ৰ পৰা 16 গলে কিমান থাকিব 116 থাকিব হয়নে আকৌ 345ৰ পৰা 27 গলে কিমান থাকিব 318 থাকিব আকৌ 641ৰ পৰা 39 গলে কিমান থাকিব 602 থাকিব এইখিনি তোমালোকে কৰিবা আৰু পিছৰ যিখিনি আছে এইখিনিও তোমালোকে চেষ্টা কৰিবা কৰিবলৈ এতিয়া আমি পিছৰ সমাধানখিনি লৈ যাও একবাৰকে মালাহতে খুৰাৰ পৰা 160 গছি চাকি কিনিলে খুৰাৰ ওচৰত যেতিয়া কেই গছি কেই গছি চাকি থাকিল বুলি কৈছে হয়নে আমি এইখিনি আগতে কৰিছো এতিয়া আমি কৰি চাও হাখিনি কৰিম শতক একক দশক শতক হয়নে নহয় আকৌ একক দশক শতক এইখিনিও বিয়োগ মই কৰিছো আৰু তলৰ যিখিনি আছে খ উঙ আৰু প্ৰথম ছ হয়নে ক খ গ লৈ মই কৰিছো আৰু খ উঙ প্ৰথম ছ এইখিনি তোমালোকে নিজে নিজে কৰিবা একক দশক শতকত এনেকুৱাকৈ ভাগ বনাই লিখি ধুনিয়াকৈ কৰিবলৈ চেষ্টা কৰিবা ক নম্বৰটো কৰো আহা বুলি কৈছে নাহৰৰ দেউতাকে বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে 220টা ইটা আগবঢ়ালে তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হল আৰু কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকি গল হয়নে এই উত্তৰটো মই ইয়াতে কৰিছো চোৱাচোন ক নম্বৰ বুলি লিখি দিছো এটুত কৰিছো এতিয়া ইয়াতে লিখিছো যে 220টা হয়নে আৰু 192টা এটু বিয়োগ কৰি দিম আমি হয়নে এতিয়া শূন্যৰ পৰা 2 না যায় যেহেতুকে এক ধাৰ কৰিলো 2ৰ পৰা হয়নে 2ৰ পৰা এক ধাৰ কৰোতে 10 হল 10ৰ পৰা 2 গলে 8 আৰু এইফালে 1 থাকিল আকৌ এই ওচৰৰ 2ৰ পৰা এক ধাৰ কৰোতে 11 হল 11ৰ পৰা 9 গলে 2 হয়নে নহয় 28 হল সেই কাৰণে কি কৰিলো আমি এতেকে 28টা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকি গল হয়নে
আমি খ নম্বৰটো কৰিম সাগৰে 345 টকাৰ ফলমূল কিনিলে মিঠাই কিনোতে ফলমূলতকৈ 100 কিমান হ'ব 68 টকা কমকৈ খৰচ কৰিলে মিঠাই কিনিবলৈ কিমান টকা খৰচ কৰিলে বুলি সুধিছে হয়নে উত্তৰটো হৈছে এইটো খ নম্বৰ হয়নে এইটো 345 টকাৰ কি কিনিছিল ফলমূল কিনিছিল আৰু 168 টকাৰ কি কিনিলে ফলমূল কিনোতে মানে কমকৈ খৰচ হ'ল তাৰ সেইকাৰণে এইটো বিয়োগ কৰি দিলো 177 টকা হ'ল সাগৰে যেতিয়া নেকি মিঠাই কিনিবলৈ গৈছিল তেতিয়া 177 টকাহে খৰচ কৰিছিল হয়নে এইটো আমাৰ উত্তৰটো ওলাই গ'ল ফাৰ্ম এখনত 560টা কুকুৰা আছে তাৰে কিছু সংখ্যক কুকুৰা বিক্ৰী কৰাৰ পাছত ফাৰ্মখনত 283টা কুকুৰা থাকিল কিমানটা কুকুৰা বিক্ৰী কৰিলে এতিয়া বিক্ৰী কিমানটা কৰিলে আমি হেতু উলিয়াব লাগিব আমি বিক্ৰী কিমান হ'ল গম নাপাও হেতু মই লিখিছো বহিত তোমালোকে চাই লোৱা নম্বৰটো চাই লোৱাচোন ফাৰ্মত কুকুৰা আছে 560টা আৰু বিক্ৰী কৰাৰ পাছত কুকুৰা থাকিল 200 কেইটা 83টা হয়নে এতিয়া আমি 560ৰ পৰা 283 বিয়োগ কৰি দিলো আকৌ কেইটা থাকিল 283টাই থাকিল কুকুৰা বিক্ৰী কেইটা কৰিলে 283টা বিক্ৰী কৰিলে আৰু 283টা কুকুৰা থাকিল পিছত চোৱাচোন ঘ নম্বৰত আছে কাজিৰঙাৰ কহৰা ক্ষেত্ৰত 310টা গড় আছিল তাৰে 120টা গড়ে খাদ্য বিচাৰি বুঢ়া পাহাৰৰ ওচৰলৈ গুচি গ'ল কহৰা ক্ষেত্ৰত কেইটা গড় থাকিল বুলি সুধিছে হয়নে মই ইয়াতে কৰিছো চোৱাচোন কহৰা ক্ষেত্ৰত গড় আছিল 310টা বুঢ়া পাহাৰলৈ গুচি গ'ল কেইটা 120টা কহৰা ক্ষেত্ৰত গড় কেইটা থাকিব এতিয়া এটো আমি বিয়োগ কৰি দিম হয়নে নহয় 290টা থাকিব চোৱাচোন মুখে মুখে বিয়োগ কৰবা হা বুলি কৈছে মুখে মুখে বিয়োগ কৰাটো 26ৰ পৰা কি কৰিব দিছে 8 বিয়োগ কৰিব দিছে হয়নে 6 আৰু 2 বিয়োগ কৰিম 26ৰ পৰা 6 গলে কিমান থাকিব 20 থাকিব আকৌ 20ৰ পৰা 2 গলে 18 থাকিব হয়নে নহয় এইটো 6 7 8 হয়নে নহয় আমি 8 বিয়োগ কৰি দিলো এই ঠিক তেনেকুৱাকৈ আমি এইগিটাও কৰিম হয়নে 23ৰ পৰা 3 তাৰ পিছত 4 আকৌ 35ৰ পৰা 5 আৰু 3 হয়নে আমি এনেকুৱাকৈ কৰিছো তোমালোকে চাই লবা মই কৰি দিছো কৈছে যে শুদ্ধ বিয়োগফল বিচাৰি উদ্যানলৈ যাবলৈ বিখালক সহায় কৰাৰ লগতে বিখালে যিটো যোৱা বাটটোত ৰং কৰোৱা বুলি কৈছে এতিয়া মই এইটো বিখালৰ এইটো কাঠ পেন্সিলেৰে চিন দি দিছো চোৱাচোন বিখালে কি কৰিছে এইটো গৈছে 600 কিমান আছিল 34ৰ পৰা 421 বিয়োগ কৰিছে তাৰ পিছত 213 পালে তাৰ পিছত আকৌ 732ৰ পৰা 215 বিয়োগ কৰোতে কিমান পালে 517 তাৰ পিছত আকৌ হেখিনি বিয়োগ কৰিছে 631ৰ পৰা 531 তাৰ পিছত কিমান হল 100 পালে হয়নে তাৰ পিছত হেই উদ্যানখন পাই গল হয়নে নহয় বাকি বেলেগ এটা ৰাস্তাত গলে অসুবিধা হ'ব তোমালোকেও নিজে নিজে চেষ্টা কৰিবা যাবলৈ বা তাক লৈ যাবলৈ চেষ্টা কৰিবা চোৱাচোন কি ধুনিয়াকৈ মই লৈ গৈছো তাক নিজে কেতিয়াবা কিছুমান পথালিকৈ বিয়োগ কৰো মানে আমি তলে তলে নাপাতি যে আমি কাখে কাখে পাতিও বিয়োগ কৰিব পাৰো এইটো দেখাইছে ইয়াতে 384 132ৰ লগত বিয়োগ কৰিছে হয়নে নহয় 6 পৰা 2 গলে কিমান হ'ব 4 আকৌ 8ৰ পৰা 3 গলে 5 আকৌ 3ৰ পৰা 1 গলে 2 হ'ব হয়নে নহয় 254 পাইছো ঠিক তেনেকুৱাকৈ তোমালোকৰ বেলেগ বেলেগ কেইটামান কৰিবলৈ নিজে নিজে চেষ্টা কৰিবা চোৱাচোন নিজে কৰি চোৱা বুলি কৈছে হয়নে 84ৰ পৰা কিমান আছে 73 76 এনেকুৱাকৈ আমি কি কৰিম বিয়োগ কৰিম হয়নে 75ৰ পৰা 0 আকৌ 200ৰ পৰা 100 50ৰ পৰা 45 70ৰ পৰা 60 এইবিলাক আমি বিয়োগ কৰিছো ধুনিয়াকৈ লিখিছো তোমালোকে ভালদৰে চাই লিখি লবা সমাধানৰ খিনি কৰিম হয়নে নহয় কৰৱা বুলি কৈছে ৰিনিয়ে দেউতাকৰ লগত 500 টকা লৈ বজাৰলৈ গ'ল তাৰে 250 টকাৰ এটা স্কুল বেগ আৰু 135 টকাৰ দামৰ এখন কিতাপ কিনিলে বজাৰৰ কৰাৰ পাছত ৰিনিৰ হাতত কিমান টকা থাকিল এটো আমি বহিত কৰিছো চাই লোৱা ৰিনি বজাৰলৈ গ'ল 500 টকা লৈ হয়নে নহয় এটা স্কুল বেগ কিনিলে 250 টকা এখন কিতাপ কিনিলে 135 টকা এতিয়া মুঠ খৰচ হ'ল 385 টকা হয়নে আমি এটো সমাধান আকাৰে কৰিছো ধুনিয়াকৈ তাৰ পিছত বজাৰ কৰাৰ পিছত ৰিনিৰ হাতত পইচা থাকিল কিমান 500ৰ পৰা আমি 385 টকাটো বিয়োগ কৰি দিলো দিউতে কিমান হ'ল 285 টকা হ'ল হয়নে এতিয়া ৰিনিৰ হাতত কিমান টকা থাকিল 285 টকা থাকিল তাৰপিছত আমি 2 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম বাৰ্ষিক উৎসৱ উপলক্ষে বিদ্যালয়ৰ এখনত তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীৰ মুঠ 445 গৰাকী শিক্ষাৰ্থীয়ে সমদল অংশগ্ৰহণ কৰিছে যদি বিদ্যালয়খনত পঞ্চম শ্ৰেণীৰ 132 গৰাকী আৰু চতুৰ্থ শ্ৰেণীৰ 179 গৰাকী শিক্ষাৰ্থী আছে তেতিয়া হলে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা উলিওৱা বুলি কৈছে হয়নে এটো আমি কৰিছো তোমালোকে চোৱাচোন
এইটো চোৱাচোন 2 নম্বৰৰ সমাধানৰ যিটো অংক এইটো আমি ইয়াতে বহিত কৰিছোঁ এখন বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পঞ্চম শ্ৰেণীৰ গোটেই মুঠ মিলাই হৈছে 456 গৰাকী পঞ্চম শ্ৰেণীত আছে 132 গৰাকী চতুৰ্থ শ্ৰেণীত আছে 179 গৰাকী আৰু তৃতীয় শ্ৰেণীটো আমি গম নাপাওঁ তৃতীয় শ্ৰেণীটোৱে আমি উলিয়াব লাগে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 456 গৰাকী হয়নে এতিয়া হৈছে পঞ্চম শ্ৰেণীৰ আৰু চতুৰ্থ শ্ৰেণীৰ মিলাই হৈছে 132 আৰু 179 গৰাকী টোটাল হৈছে 311 গৰাকী এতিয়া আমি 311ক আমি 456ৰ পৰা 311 বিয়োগ কৰি দিম তেতিয়া হলে আমাৰ ওলাই যাব হয়নে নহয় তৃতীয় শ্ৰেণী এতিয়া কিমান হল 145 গৰাকী হ'ব ছাত্ৰ ছাত্ৰী এটো আমি কৰিলো হয়নে এটাকে তৃতীয় শ্ৰেণীত 145 গৰাকী ছাত্ৰ ছাত্ৰী থাকিব চোৱাচোন 3 নম্বৰটো তাৰাৰ জন্মদিন উপলক্ষে 235টা মিঠাই আনিলে জন্মদিনলৈ অহা 150 গৰাকী অতিথিৰ প্ৰত্যেককে একোটাকৈ মিঠাই খাবলৈ দিলে কিছু সময় পাছত মোমায়েকে আকৌ 135টা মিঠাই আনিলে এতিয়া কিমানটা মিঠাই আছে আমাক সেই হিচাপটো লাগে হয়নে আমি হেতু কৰিছো চাই লোৱা হৈছে সমাধান 3 নম্বৰ জন্মদিন উপলক্ষে মিঠাই আনিলে 235টা হয়নে অতিথিক মিঠাই খাবলৈ দিলে 150টা মিঠাই থাকিল কেইটা 85টা হয়নে তাৰ পিছত আকৌ মোমায়েকে মিঠাই আনিলে 135টা আগৰ মিঠাই আছিল কেইটা 85টা হেতু যোগ কৰি দিলু দিউতে কিমান হল 220টা এতিয়া 220টা মিঠাই আছে জমা আছে 220টা মিঠাই 4 নম্বৰটোত কৈছে এনেকুৱা দুটা সংখ্যা লিখা যি দুটাৰ বিয়োগফল 100 হয় হয়নে যেটো আমি ফল পাম হেতু 100 পাব লাগিব 850 ৰ পৰা 750 কৰিছে 100 পাইছে 800 ৰ পৰা 100 হলেও তো আমি কি পাম আমি 850 ৰ পৰা 750 বিয়োগ কৰিলে আমি 100 পাম হয়নে ঠিক তেনেকুৱাকৈ আমি যদি 200 ৰ পৰা 100 বিয়োগ কৰো তেতিয়া হলেও 100 পাম আকৌ 150 ৰ পৰা 50 বিয়োগ কৰি দিলেও 100 পাম 600 ৰ পৰা 500 বিয়োগ কৰিলেও 100 পাম ঠিক তেনেকুৱাকৈ তোমালোকে বেলেগ বেলেগও লিখিব পাৰা 300 ৰ পৰা 200 বিয়োগ কৰিব পাৰা আকৌ এফালে 500 ৰ পৰা 400 বিয়োগ কৰিব পাৰা হয়নে যি ইচ্ছা তাকে কৰিবা তোমালোকে যে বৃত্তটো কৰোৱা হা বুলি কৈছে ভিতৰৰ বৃত্তটোত থকা সংখ্যাটোৰ পৰা মাজৰ বৃত্তটোত থকা সংখ্যাবোৰ বিয়োগ কৰি বিয়োগফলবোৰৰ বাহিৰৰ বৃত্তটো খালি ঠাইবোৰ পূৰ কৰিব দিছে বুজি পাইছানে আমাৰ ভিতৰত 900 আছে 900ৰ পিছত 400 700 300 500 100 800 এইবিলাক আছে এইবিলাক কি কৰিব দিছে আমাক বিয়োগ কৰিব দিছে আৰু কিমান পাও লিখিব দিছে এটা 900ৰ পৰা 700 বিয়োগ কৰিলে কিমান পাম 200 পাম হয় নে নহয় আকৌ 900ৰ পৰা 400 বিয়োগ কৰিলে 500 পাম 800ৰ পৰা 900 হলে 100 আকৌ 900ৰ পৰা 100 বিয়োগ কৰিলে 800 পাম ঠিক তেনেকুৱাকে বাকি কেইটাও মই বিয়োগ কৰিছো তোমালোকে চাই তোমালোকৰ নিজৰ নিজৰ কিতাপত বা বহিত কৰি লবা সংখ্যাৰ যাদু যিকোনো তিনিটা অংকযুক্ত যিকোনো সংখ্যা দুটা লব দিছে আৰু কোৱা বুলি কৈছে এতিয়া 415 আৰু 222 লৈছো হয়নে সংখ্যা দুটাৰ যোগফল উলিয়াইছো আসুন 415 আৰু 222ৰ যোগফল 637 ওলাল তাৰ পিছত আকৌ যোগফলৰ পৰা আকৌ 222 বিয়োগ কৰা আকৌ যোগফলটো 415 বিয়োগফল কৰা ঠিক তেনেকৈ উল্টা পাল্টা কৰি দিলে আমি হেখিনিকে পাই থাকিম হয়নে যোগ কৰি উঠি হে আকৌ যোগৰ পৰা যদি আকৌ তলৰ দুটা বিয়োগ কৰো আকৌ হে যোগফলটো পাম আকৌ হে যোগফলটোৰ পৰা যদি এটা বিয়োগ কৰি দিও আকৌ হে বিয়োগফলটো পাম হয়নে ঠিক তেনেকৈ 637 ৰ পৰা 222 বিয়োগ কৰোতে 415 পাইছে আকৌ 222 ৰ পৰা 415 যোগ কৰোতে আকৌ 637 পাইছে হয়নে উল্টা পাল্টা কৰি দিলে আমি হে একেখিনিকে পাই যাও হয়নে নহয় যোগ মানে কি হয় আমি যোগ কৰিম আকৌ বিয়োগ মানে কি হয় তাৰ পৰা বাদ দিম হয়নে ঠিক তেনেকুৱাকৈ কৰিলে হে একেখিনিকে ওলাব তোমালোকে নিজে নিজে বেলেগ কিছুমান অংক চেষ্টা কৰিবা কৰি চাও হা বুলি কৈছে 650 ৰ পৰা 200 বিয়োগ কৰিলে 850 হ'ব আকৌ 850 ৰ পৰা 650 বিয়োগ কৰিলে 200 হ'ব হে একেটাই সংখ্যা কিন্তু উলট পালটকে দিয়া আছে বুজি পাইছানে 850 ৰ পৰা 200 বিয়োগ কৰিলে কিমান হ'ব 650 হ'ব ঠিক তেনেকুৱাকৈ বাকি কিটা কৰিছো মই লিখি থৈ দিছো তোমালোকে চাই লবা কৈছে যে সংখ্যাৰ জালিখনৰ বিয়োগফলবোৰ বিচাৰোৱা হা বুলি কৈছে ইয়াৰ পৰা যিকোনো তিনিখন সংখ্যাৰ কাৰ্ড লোৱা আৰু এই তিনিখন কাৰ্ড লোৱা লৈ কি কৰা বিয়োগফলৰ যিকোনো এখন কাৰ্ড বিচাৰা বুলি কৈছে ইয়াৰ পৰা তুমি লোৱা কাৰ্ড কেইটাৰ অংক কেইটা লিখিব পাৰা আৰু তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখিব পাৰা তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা লিখিব পাৰা হয় নে নহয় 300 কিমান হ'ব 300 হ'ব না 400 হ'ব তিনিটা অংকৰে ডাঙৰ সংখ্যা হলে আমি কি লিখিব পাৰো 320 যদি আমি লওঁ তেতিয়া হলে 300 আমি 20 লিখিব পাৰিম আৰু 203 আমি সৰু সংখ্যাটো লিখিব পাৰিম আমি যদি আকৌ ডাঙৰ কাৰ্ড লওঁ তেতিয়া হলে ডাঙৰৰ পৰা লিখিব পাৰিম ঠিক তেনেকুৱাকৈ তোমালোকে চেষ্টা কৰিবা তোমালোকে ৰং কৰিবলৈ চেষ্টা কৰিবা এবাৰত 3খনকৈ লিখা যিমানবোৰ পাৰ্থক্য পাবা সেই ৰংবোৰত ৰং কৰিবা টেবুলখনত বুজি পাইছানে সংখ্যাৰ কাৰ্ডবোৰৰ পৰা এইবোৰ ৰং কৰিবা
খালি বাকচবোৰৰ সংখ্যাবোৰ উলিওৱা বুলি কৈছে এটো আমি বিয়োগ কৰি উলিয়াব পাৰো হয় না নহয় 600 কিমান আছে এটো 97 হয় না আকৌ ইফালে কি হল আমি 694 পালো তাৰ পিছত আকৌ 695 694 আকৌ 693 ঠিক তেনেকুৱাকৈ বাকি এটো 10 কে বিয়োগ কৰিছে আকৌ তলৰটো 100 কে বিয়োগ কৰিছে মই কৰি দিছো তোমালোকে চাই লবা যে ক অংকৰ লগত খ অংক মিলাও আহা মানে 415 লগত 50 যোগ কৰিলে আমি যেটো পাম ফল হেতু আকৌ আমি ইফালে 425 বা আমি ইটো লাইনৰ খ অংকৰ লাইনত কোনটোৰ লগত হে মুঠটো মিলিব মুঠ যিমান পাইছো 415 আৰু 50 যোগ কৰিলে কিমান পাম 65 পাম 465 পোৱা ইফালৰ যোগফল আৰু বিয়োগফল আমি হিচাপ কৰি চাওতে 425 ৰ লগত 40 যোগ কৰিলে কি পাম 465 পাম ঠিক তেনেকুৱাকৈ এগিটা মই মিলাই দিছো তোমালোকেও চাই লবা যোগফলটো যেটো পাইছো হেতু ইফালৰ যোগফলটো আৰু ইফালৰ যোগফলটো মিলিব লাগিব দুইটা যোগফল মিলিলে এই দুটা মিলাব পাৰি কোৱাকা কৰৱা হা বুলি কৈছে বাওফালৰ বিয়োগফল আৰু সোফালৰ নিকটৱৰ্তী খবোৰ মিলাৱা হা বুলি কৈছে আমি ওচৰৰ যেটো খ আছে মানে 100 200 300 700 যেটো আমি ওচৰৰ 100 পাম হেতুৰ লগত আমি মিলাম হয়নে 375 ৰ পৰা 26 বিয়োগ কৰিলে আমি 300 হে পাম 300 তো ওচৰ হ'ব আকৌ 800 14 ৰ পৰা 26 বিয়োগ কৰিলে কিমান 24 বিয়োগ কৰিলে আমি পাম 800 800 তো আমাৰ ওচৰতে থাকিব সেই কাৰণে 800 লিখিছো হয়নে ঠিক তেনেকুৱাকৈ বাকি কেটা মিলাই দিছো তোমালোকে চাই লবা চোৱাচোন চাকি বিক্ৰী কৰি পোৱা টকাৰে ৰাজেন খুৰাই বিজয়াৰ বাবে চোলা এটা আৰু মিঠাইৰ টোপোলা এটা কিনি আনিলে হয়নে নহয় আজি মই চাকি বিক্ৰী কৰি কিমান টকা পালো 947 টকা পালো আকৌ 397 টকাও পাইছো টকাৰে তোমালৈ চোলা এটা কিনিলো 148 টকাৰে মিঠাই কিনিলো অনুমান কৰি কোৱাচোন মিঠাই আৰু চোলা কিনুতে ৰাজেন খুৰাৰ কিমান টকা খৰচ হল তোমালোকে নিজে নিজে এখিনি কৰিবা ৰাজেন খুৰাৰ হাতত কিমান টকা থাকিল কিমান খৰচ হল এটোপোলা মিঠাই কিনিব পাৰিলে হেতেন নে তেওঁৰ হাতত যদি পইচা নাথাকিলে হেতেন এখিনি কথা খুদিছে তোমালোকে চেষ্টা কৰিবা কিনিও তোমালোকে চেষ্টা কৰিবা বিয়োগৰ সমস্যাবোৰ সাজুৱা হা বুলি কৈছে সংখ্যাৰ খেল খেলোৱা হা বুলি কৈছে আমাক এইখিনি সংখ্যাৰ খেল এটো ধুনিয়াকৈ আমাৰ খাদ্য শৃংখলৰ নিচিনা দিয়া আছে সংখ্যাৰ খেল আমি খেলিব পাৰো 150 ৰ লগত 7 যোগ কৰিলে কিমান পাম 157 পাম হয়নে ঠিক তেনেকুৱাকৈ আকৌ 150 ৰ পৰা 9 বিয়োগ কৰিলে 141 পাম আকৌ 141 ৰ পৰা 11 যোগ কৰিলে আমি কিমান পাম 152 পাম হয়নে 157 ৰ লগত 5 যদি আমি বিয়োগ কৰো 152 পাম ঠিক তেনেকুৱাকৈ বাকিখিনিও তোমালোকে কৰিবা বুজি পাইছানে ঠিক তেনেকুৱাকৈ তলত যিখিনি আছে উপযুক্ত সংখ্যা বহুৱাই খালি ঠাইবোৰ পূৰ কৰা হয়নে নহয় 97 ৰ পৰা 69 গলে কিমান হ'ব ঠিক তেনেকুৱাকৈ 36 ৰ পৰা 20 গলে কিমান থাকিব তোমালোকে চেষ্টা কৰিবা এখিনি তোমালোকলৈ এৰিলো আৰু যিসকলে মোৰ এই ভিডিঅটো শেষলৈকে চালা তেওঁলোকলৈ ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং